borderless educations, okay? তো নামত কি গম পায় এইটো টপিক আহিছিলে ইউপিএসসি borderless education means কি means globalization borderless means কি বাহিৰত যে অকল সাপোজ আমি ইয়াতে পঢ়ি আছো অকল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আছো বা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আমি এডুকেশ্যন এক্সেছ কৰি আছো তেনেকুৱা নহয় আইআইটিৰ পৰা এডুকেশ্যন এক্সেছ কৰি আছো তেনেকুৱা নহয় গ্লোবেল লেভেলত আমি ইউএছ এৰ পৰাও এডুকেশ্যন এক্সেছ কৰিব পাৰো ঠিক আছে ফ্ৰান্সৰ পৰাও এডুকেশ্যন এক্সেছ কৰিব পাৰো ওকে সেইটো হ'ল তোমাৰ বৰ্ডাৰলেছ এডুকেশ্যন মিনছ একো বৰ্ডাৰ নাই এডুকেশ্যন গ্লোবেলাইজ ৱৰ্ল্ড আজিকালি কি হয় আজিকালি সকলোবিলাক ৱৰ্ল্ড কানেক্টেড থাকে আজিকালি অপেন ক্লোজ ইকনমি নাই আজিকালি সব অপেন ইকনমি বেলেগ বেলেগ দেশৰ লগত বেলেগ বেলেগ দেশ কানেক্টেড থাকে সেইকাৰণে প্ৰব্লেম এটা কি হৈছে নতুনকৈ এটা প্ৰব্লেম জেনেৰেট হৈছে কিবা কাৰণত যদি ডাঙৰ ইকনমি এটা যদি কলাপছ হৈ যায় এণ্টাৰ ৱৰ্ল্ড কলাপছ হৈ যাব তো সবতকৈ ডাঙৰ ইকনমি কি এতিয়া ইউএছ ৰাছিয়া ইণ্ডিয়া চাইনা যদি এই চাৰিখন দেশৰ কোনোবা এখন দেশ যদি কলাপছ হৈ যায় গোটেই ৱৰ্ল্ডতে কিন্তু চিষ্টেমত ইম্পেক্ট কৰিব বিকজ কি হৈছে লিংক হৈ আছে চাইনা ইণ্ডিয়াৰ সবতকৈ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয় ইউএছ এৰ পৰাও হয় ইউএছ এৰ পৰা আমি বহুতখিনি ট্ৰেডিং কৰো ঠিক আছে ৰাছিয়াৰ পৰাও কৰো সব বস্তু লিংক হৈ আছে ন ট্ৰেডিং কৰি মিনছ কি আছো তেওঁলোকক আমি কিবা এক্সপোৰ্ট কৰি আছো তেওঁলোকৰ পৰা কিবা ইম্পোৰ্ট কৰি আছো ইম্পোৰ্ট কৰি থাকোতে আমাৰ কি গ'ল ফৰেক্স ৰিজাৰ্ভ গ'ল তেওঁলোকৰ পৰা আমি এক্সপোৰ্ট কৰি আছো তেওঁলোকৰ পৰা আমি ফৰেক্স ৰিজাৰ্ভ ডলাৰ আনি আছো সেইবিলাক সেনেকুৱাতো বিজনেছ চলি আছে ন দেশৰ লগত দেশৰ বিজনেছ চলি আছে তো এখন দেশত ক্ৰাইচিছ হৈ যোৱাৰ লগে লগে গোটেই দেশতে কিন্তু ইম্পেক্ট পৰি যায় এইটো নতুন এটা ইস্যু আহি আছে বাৰে বাৰে এডিটৰিয়েল এটা আহি আছে এইটোৰ ওপৰত সেই কিবা কাৰণত যদি ইণ্ডিয়া মেইন প্ৰব্লেম এটা হৈ আছে ইণ্ডিয়াৰ লগত ইণ্ডিয়াৰ ষ্টক মাৰ্কেটটো অল টাইম হাই হৈ আছে বাবল এটা ক্ৰিয়েট হৈ আছে মিনছ কেতিয়া থপকে ফাটি যাব গমেই নাপাব হৰ্ষত মেহতাৰ দৰে হৈ যাব মাজতে স্কেম হৈ যাব লগে লগে তো ষ্টক মাৰ্কেট ইণ্ডিয়াৰ ষ্টক মাৰ্কেট বহুত হাই হৈ আছে মিনছ কি সকলোৱে গম পাই যে ইণ্ডিয়া যে মাৰ্কেট ইয়েছ এইটো ৰিয়েলিটি হয় ইণ্ডিয়া গ্লোবেলত ডাঙৰ মাৰ্কেট হয় এতিয়া ইণ্ডিয়া যি প্ৰডাক্টটো ইণ্ডিয়াক নিদিয়ে কিয় ইণ্ডিয়াত ইমানে বেছি পপুলেশ্যন ইণ্ডিয়াই লৈ ল'ব চাইনাতো পপুলেশ্যন আছে তাত চাইনা কি হয় চব বস্তু নলয় ফেচবুক চাইনাৰ তাত নাই হোৱাটছএপ চাইনাৰ তাত নাই নিজেই বনাই লৈছে উইচেট ঠিক আছে আলিবাবা নিজেও আছে ফ্লিপকাৰ্ট আমাজন নাই তাতে এন্ট্ৰি কৰিব নিদিয়ে বাট ইণ্ডিয়াতটো আছে ন ইণ্ডিয়াতটো আছে ইণ্ডিয়াত মেইনলি তোমাৰ বাহিৰৰ ফৰেন কোম্পানী বিলাকে বেছি আৰু আমিতো সেইবিলাকে ভাল পাওঁ ন কিবা এটা যদি বস্তু আছে ইণ্ডিয়ান কোম্পানী কাষত আছে তোমাৰ ইউ এছ মেড পিটাৰ ইংলেণ্ড নামতো ল কিন্তু পিটাৰ ইংলেণ্ড ইণ্ডিয়ান কোম্পানী হয় ঠিক আছে আমি ফৰেন কোম্পানী বিলাক অলপ বেছি প্ৰাধান্য দিওঁ কল কিবা ফৰেন প্ৰডাক্ট আছে সেইবিলাক ফৰেন মেড ইউ এছ মেড ইউৰোপিয়ান জাৰ্মানী কি কাৰ লৈছো টাটা মই জাৰ্মানী কাৰ লৈছো ভলভ ঠিক আছে তো সেনেকুৱা তো সেইটো প্ৰব্লেম বহুত হৈ আছে মিনছ কি আমাৰ ইণ্ডিয়াত পপুলেশ্যন বেছি হৈ আছে হিউমেন ৰিচোৰ্চ বেছি আৰু হিউমেন ৰিচোৰ্চ য'ত বেছি থাকে এইটো হ'ল এটা গ্লোবেল মাৰ্কেট আৰু সেই মাৰ্কেটত যি বস্তু দিয়া সেই বস্তুৱে চেল হৈ যায় এইটো ৰিয়েলিটি হয় সেইকাৰণে চলি আছে এইটো বস্তু আৰু এনেকুৱা এটা বাবল এটা ক্ৰিয়েট হৈছে যদি ইণ্ডিয়াৰ ষ্টক মাৰ্কেট ক্ৰেছ হৈ যায় ন গোটেই ৱৰ্ল্ডত কিন্তু হাংগামা লাগি যাব বিকজ এফডিআই এনি টাইম হাই আছে এনি টাইম আহি আছে এফডিআই ফৰেন ডিৰেক্ট ইনভেষ্টমেণ্ট এফডিআই আৰু এফপিআই অল টাইম হাই হৈ আছে তো মাজতে ৰিচেণ্টলি জুন 4ত এটা প্ৰব্লেম হৈছিলে ইলেকশ্যন ডেট দিনা প্লাছ গভৰ্ণমেণ্টে কি কৈছিলে 400 পাৰ কৰি দিম 400 পাৰটো নহলে 300 পাৰ নহল প্ৰব্লেম এটা হৈ গ'ল ঠিক আছে তো লগে লগে কি হৈছে ইণ্ডিয়াৰ পৰা 3 লাখ কৰোৰ ৰুপিজ গায়ব এফডিআই ওলাই লৈ গুচি গ'ল লগে লগে ষ্টক মাৰ্কেট ক্ৰেছ এক দিনত ষ্টক মাৰ্কেট ক্ৰেছ আৰু সেইটো যদি কণ্টিনিউ চলি থাকিলে হয় ইণ্ডিয়ান মাৰ্কেট ডাউন হৈ গ'ল গোটেই ৱৰ্ল্ডত এফেক্ট কৰিলে অবভিয়াছলি ৰাইজ হৈ গ'ল আকৌ বাছ ইণ্ডিয়া যে গ্লোবেল ইকনমি হয় তো প্ৰব্লেম কি হৈছে এটা ডিচিশ্যনত তাকো যেতিয়ালৈকে ৰিজাল্ট দিয়াই নাই তো গম পাইছে ইনভেষ্টৰ বিলাকে যে মোদী চাপোজ নাহিব পাৰে অলপ খেলি মেলি লাগি আছে 400 পাৰ বাদ দে 300 পাৰো হোৱা নাই পইচা ওলাই লৈ গুচি গ'ল এফডিআইত সিহঁতৰ নামতে আহিছিল ন মোদী নাথাকিলে কোন নাথাকে আদানী আম্বানী নাথাকে ভাই ৰাইডেন লেভিন নাথাকে প্ৰব্লেম এটা আছে ন তো লগে লগে 3 লাখ কৰোৰ ৰুপিজ ইণ্ডিয়াৰ ষ্টক মাৰ্কেটৰ পৰা গায়ব আৰু গায়ব হোৱাৰ লগে লগে চব লাল হৈ গৈছে চব ষ্টক মাৰ্কেট ৰেড তো প্ৰব্লেম এটা আছে এতিয়া আকৌ ইনভেষ্টমেণ্ট আহি গ'ল তো সব বস্তু লিংক হয় এইবিলাকৰ লগত লিংক আৰু এইবিলাক বস্তু ইউজ কৰিব পাৰে তোমাৰ মেইনছত কিন্তু মেইনছত ডাইৰেক্ট পইণ্টছ ইউজ কৰিব এইবিলাক আৰু এক্সামিনাৰে এইবিলাক পইণ্টছ ইউজ কৰিলে ভালো পাব তোমাৰ মাৰ্কো দিব কিন্তু ঠিক আছে এক্সামিনাৰে এইবিলাক পইণ্ট লিখিলে মাৰ্ক দিব নৰ্মেল তুমি ট্ৰেডিশ্যনেল বস্তু লিখি আছা লক্ষ্মীনাথ ৰাত্তা মাৰি লিখি আছা কাম নাই একো চবে পঢ়ি আছে তুমি যি পঢ়ি আছা চবে চেম বস্তুৱে পঢ়ি আছা বেলেগতকৈ কি ডিফাৰেণ্ট পঢ়ি আছা তুমি সেইটোৱে আৰু ডিফাৰেণ্ট কেতিয়া হ'ব তুমি ফাৰ্ষ্ট অফ অল নোটছটো পঢ়ি আছা ছেকেণ্ড হ'ল তোমাৰ থট প্ৰচেছ বিকজ তোমাৰ যোনটো থট প্ৰচেছ ন সেইটো কিন্তু বেলেগে কপিৰাইট কৰিব নোৱাৰে চুৰ কৰিব কেতিয়াও নোৱাৰে তোমাৰ থট প্ৰচেছ তোমাৰ তাতে থাকিব তুমি যোনটো থিংকিং কৰি আছা তুমি সেইটো তুমি থিংকিং কৰি আছা বেলেগে তোমাৰতো চুৰ কৰিব নোৱাৰে ন থিংকিংটো তো থিংকিং এপ্ৰচ ডেভেলপ কৰা আৰু থিংকিং এপ্ৰচ যদি যদি তুমি এটলিষ্ট লিংকো যদি লগাব পাৰিছা ন পলিটি ইকনমি পৰা জিঅ'গ্ৰাফি পৰা আইআৰ যোনদিনে লিংক লগাব পাৰিছা সিদিনাৰ পৰাই তোমাৰ 50% চিভিল চাৰ্ভিচৰ চিলেবাছ কমপ্লিট বছ কনফিডেন্স এটা থাকিব আছে মেইনছত এনি হাউ কুৱেশ্যন যি নাহক মই লিখিমেই মেইনছত এটা কনফিডেন্সো যাব পাৰিবা ন যে কুৱেশ্যন এনি হাউ যি নাহক ইকনমিক্সৰে হওক বা জিঅ'গ্ৰাফিৰে কুৱেশ্যন হওক মই লিখিব পাৰিমে বিকজ মোৰ হাতত কি আছে মাইণ্ডত লিংক বনাব মই পাৰো
এনিথিং কুৱেশ্যন আহক মই কিবা এটা লিংক বনাই লিখি থৈ আহিম সেইটো লাগে কনফিডেন্স আৰু সেইটো কাৰণে মই বাৰে বাৰে কৈছো লিংক লগোৱা ট্ৰাই কৰা জাষ্ট নৰ্মেল ৰিডিং ট্ৰেডিশ্যনেল ৰিডিং দিলে লাভ নাই ট্ৰেডিশ্যনেল ৰিডিং 90% পিপলে দি আছে তো 90% আৰু 10% মান ডিফাৰেন্স এটোৱে সিলেকশন কিন্তু 10%ৰে হ'ব 500টাৰ ভিতৰত 10টাৰে সিলেকশন হ'ব এই 10টা কি হৈছে 90% বেলেগকে কাম কৰি আছে কি কৰি আছে থট প্ৰসেস ডেভেলপ কৰি আছে ওকে আৰু যেহেতু এইটো লাইনত আহি চাই ন যেহেতু সিভিল সাৰ্ভিসৰ গোলাটো সোমাই চাই তো এটলিষ্ট এটা বস্তু হয়তো তোমাৰ দুটা অপচন আছে একদম ভালকে কাম কৰা ভালকে পঢ়া নহলে এৰি দিয়া তাৰ বাহিৰে বেলেগ অপচন নাই কিন্তু তো যেহেতু ভালকে পঢ়া জাষ্ট এটা কথা শুনা এক বছৰ নিজকে টাইম দিয়া টেষ্ট কৰি চোৱা এক বছৰ নিজকে টাইম দিছা ভালকে ৰিডিং কৰি চোৱা ভালকে সেই এক বছৰ পুৰা হাৰ্ডকোৰ প্ৰিপাৰেচন কৰা তাৰপিছত যদি হয় হ'ব নহলে আৰু একবাৰ দিয়া সেকেন্ড এটেম্প দিয়া যদি নহয় দেন তোমাৰ থাৰ্ড এটেম্প কৰা ৰখিব নালাগে তেতিয়া কি হৈ যাব এটা বেস সেটআপ হৈ যাব তেতিয়া তুমি এলটাৰনেট এটা জব বিচাৰা বাট ড্ৰিমটো থাকিব এইমটো সেইটোৱে থাকিব বাট এলটাৰনেট এটা জব বিচাৰা যাতে তোমাৰ এমপ্লয়মেন্ট এটা আহি থাকে আৰু বিকজ কি হ'ল তোমাৰ এটা বেস সেটআপ হৈ গ'ল মানুহে প্ৰব্লেম ভুল কি কৰে বেসটো নোহোৱাকে বেলেগ বেলেগ কাম কৰি ৰাখে এটলিষ্ট এক বছৰত এটা বেস এটা সেটআপ কৰি লৈ যোৱা আৰু ভালকে যদি প্ৰিপাৰেচন কৰা ফাৰ্ষ্ট এটেম্পটতে ওলাব প্লিজ মিছ ফাৰ্ষ্ট এটেম্পটত ইন্টাৰভিউ যায় পাবা বাট প্ৰিপাৰেচন কিন্তু ভালকে লাগিব ফাৰ্ষ্ট এটেম্প মিছ লাষ্ট এটেম্প এনেকুৱাকে দিওঁ একদম ভালকে দিম প্ৰপাৰ এটেম্প এটা দিম আৰু প্ৰপাৰ কাৰবাৰ এনেকুৱা নহয় যে ফাৰ্ষ্ট এটেম্প তোমাৰ লাষ্ট সেনেকুৱা নহয় যে ফাৰ্ষ্ট এটেম্প সাপোজ তুমি নেক্সট মাহত এক্সাম আছে এবাৰ এনে এটেম্প কৰি চলা সেইটো ফাৰ্ষ্ট এটেম্প ধৰিব নালাগে ঠিক আছে সেইটো ফাৰ্ষ্ট এটেম্প নহয় তোমাৰ যোনটো নিজৰ বেষ্ট এটেম্প তুমি ভালকে এক বছৰ পুৰা ষ্টাডি কৰিছা ভালকে এটা এটেম্প দিছা মেবি কোনোবাই 2025তো দিব পাৰা মেবি তোমাৰ 2026তো বেষ্ট এটেম্প দিব পাৰা যোনটো বেষ্ট এটেম্প সেইটো হ'ল তোমাৰ ফাৰ্ষ্ট এটেম্প ট্ৰাই কৰিবা সেইটো এটেম্পটো যাতে ওলাই যায় বাট প্ৰব্লেম এটা হয় যদি বেষ্ট এটেম্প দিছা ন যদি নোলালে অলপমান ডিমোটিভেট হোৱা যায় অলপমান হাৰ্ট ব্ৰেক লাগে ঠিক আছে হাৰ্ট ব্ৰেক অকল ছোৱালী এৰিলে নহয় ইয়াতো লাগে পিছত গম পাবা কেনেকে লাগে ওকে তো প্ৰব্লেম আহে তো সেইটো কাৰণে এতিয়াৰ পৰাই কষ্ট কৰা এতিয়াৰ পৰাই যিমান পাৰা সিমান পঢ়া উইকত 6 দিন পঢ়া এদিন ৰেষ্ট লোৱা মনটো স্যাটাৰডে প্ৰিপাৰেচন কৰা ভালকে ষ্টাডি কৰা সানডে ডেটিং মাৰিব যোৱা ভাই একো প্ৰব্লেম নাই সানডে পুৰা ৰেষ্ট সানডে কিতাপে নাচাবা কিতাপ নোচোৱাই লাৰিবই নালাগে বিকজ সানডে ৰেষ্ট দিয়াৰ লগে লগে কি হ'ব তোমাৰ ব্ৰেইনটো অট'মেটিকেলি হ'ব যে ভাই বহুত হৈ গ'ল মস্তি আকৌ পঢ় তো সেনেকে প্ৰিপাৰেচন সেনেকুৱা এনি টাইম পঢ়ি থাকি প্ৰিপাৰেচন আমিতো ৰবট নহয় ন তো এদিনো ৰেষ্ট দিব পাৰা দুদিন ৰেষ্ট দিব পাৰা বাট ৰেষ্ট কিন্তু দিবা আৰু সেইটো হ'ল তোমাৰ ইন্টিগ্ৰেটেড প্ৰিপাৰেচন আৰু মই কেনে কৈছো দুটা অপচন ৰাখিবা প্ৰিপাৰেচন কৰা যদি ভালকে কৰিবা নকৰা যদি ওলাই যাবা ডাইৰেক্ট মাজত ফাঁচি থাকিলে কিন্তু বেয়া যে কিছুমান কিবা বেলেগ পেশন থাকে তো যাব পাৰা বা প্ৰিপাৰেচন কিন্তু অলপমান হাৰ্ড আছে এনেকুৱা নহয় হাৰ্ড এনেকুৱা ডাইৰেক্ট হাৰ্ড নাই বা তুমি পঢ়িব কষ্ট কৰিব বেছিকে লাগিব আৰু এটা বস্তু লাগিব চেক্ৰিফাইচ উইদাউট চেক্ৰিফাইচ কেতিয়াও একো কাম নকৰে যিকোনো বস্তুৱে মাৰ্ভেল মুভি চাই এভেঞ্জাৰ্ছ ঠিক আছে ষ্টন যোনটো আছে তোমাৰ ষ্টন সেইটো কেনেকে পায় চেক্ৰিফাইচ ঠিক আছে চেক্ৰিফাইচ নকৰাকে নোপোৱাই তোমালোকে ইয়াতে কি চেক্ৰিফাইচ কৰিব লাগিব টাইম শ্লিপ সব বস্তুবিলাক চেক্ৰিফাইচ কৰিব লাগিব ঘৰৰ পৰা দূৰত থাকিব লাগিব ঠিক আছে ফ্ৰেণ্ড সাৰ্কেল চেক্ৰিফাইচ কৰিব লাগিব কোনো ফ্ৰেণ্ডে তোমাৰ পাৰ্টি কৰি আছে মস্তি কৰি আছে বা তথাপিও তুমি পঢ়ি আছা চেক্ৰিফাইচ টাইমৰ চেক্ৰিফাইচ 5 ঘণ্টা এক বছৰ নোখোৱাকে থাকিলে একো প্ৰব্লেম নাই ঠিক আছে 5 ঘণ্টাৰ 10 ঘণ্টা শুব নালাগে 5 ঘণ্টা শুলে মৰি নোযোৱা এক বছৰৰ কাৰণে তো শ্লিপ চাইকেল অলপ কমাবা যিমান পাৰা অলপ তোমাৰ পঢ়া ষ্টাডি টেবলত টাইম দিবা যাতে 6 to 8 আৱাৰ্ছৰ তলত যাতে কাটাডাল নাযায় কেনেকে হিচাপত প্ৰিপাৰেচন কৰিবা ঠিক আছে তো নেচেল বৰ্ডাৰলেছ এডুকেশ্যন সেইটো হয় মিন্স সেইটোৱে যোনটো কৈছা গ্লোবেলি মিন্স গ্লোবেল লেভেলত আমি ইয়াতে এডুকেশ্যন এক্সেছ কৰি আছো ফৰেন দেশতো আমি এডুকেশ্যন এক্সেছ কৰিব পাৰো এইটোৱে there's a geographical cultural and institutional boundaries to deliver education globally it leverages technology online courses virtual collaboration for wider access and remove traditional limitation means কি আমি এতিয়া অকল ইয়াতে পঢ়ি আছো অকল ইয়াৰ পৰা স্কুলৰ পৰা এডুকেশ্যন এক্সেছ লৈ আছো তেনেকুৱা নহয় আমি মেবি অনলাইন কোৰ্স এটা ল'ব পাৰো হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ পৰা হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিয়ে বহুত বিলাক কোৰ্স অনলাইন ফ্ৰী দিয়ে কেম্ব্ৰিজ ইউনিভাৰ্চিটিয়ে বহুত বিলাক অনলাইন কোৰ্স ফ্ৰী দিয়ে ঠিক আছে মই নিজে এক্সেছ কৰিছো তো তোমালোকে ল'ব পাৰা স্কিল ডেভেলপমেণ্ট শিকায় তেওঁলোকে ফ্ৰী দিয়ে অনলাইন স্পিকিং স্কিল শিকায় কমিউনিকেশ্যন স্কিল শিকায় লিডাৰশ্বিপ ডেভেলপমেণ্ট শিকায় বহুত বিলাক বস্তু শিকায় ফ্ৰী আছে ফ্ৰী চাৰ্টিফিকেটো ইভেন দিয়ে তো এইবিলাক কৰিব পাৰা এইবিলাক কিয় কৰিছে এইবিলাক বৰ্ডাৰলেছ এডুকেশ্যন ইণ্ডিয়াত আছো আমি আমেৰিকাৰ পৰাও এডুকেশ্যন এক্সেছ কৰি আছো ঠিক আছে ইণ্ডিয়াত আছো আমি ৰাছিয়াৰ পৰাও এডুকেশ্যন এক্সেছ কৰি আছো সেইটো হ'ল তোমাৰ বৰ্ডাৰলেছ এডুকেশ্যন কনচেপ্ট বুজি পাইছা যদি প্ৰিলিমছত কুৱেশ্যন আহে বৰ্ডাৰলেছ এডুকেশ্যন লিখি থৈ আহিবা আৰু মেবি মেইনছতো আহি যাব পাৰে ঠিক আছে মেবি মেইনছতো আহি যাব পাৰে বৰ্ডাৰলেছ এডুকেশ্যনৰ ওপৰত কুৱেশ্যনছ তো এটলিষ্ট তুমি কনচেপ্টটো যিহেতু ক্লিয়াৰ আছে যে জানা এইটো কনচেপ্ট হয় বৰ্ডাৰলেছ এডুকেশ্যন এইটো হয় অট'মেটিকেলি তুমি লিখিব পাৰিবাই বিকজ এডুকেশ্যন হোৱাৰ লগে লগে কি হ'ব এডুকেশ্যন হোৱাৰ লগে লগে ইকনমিক এম্পাৱাৰমেণ্ট বাঢ়িল ইকনমিক এম্পাৱাৰমেণ্টক লিংক কৰা পভাৰ্টিৰ লগত লিংক কৰা আনএমপ্লয়মেণ্টৰ লগত জবক লিংক কৰা স্কিল ডেভেলপমেণ্টৰ লগত আহি গ'ল ন অট'মেটিক লিংক সকলোবিলাক বস্তু পইণ্টছ আহি গ'ল অট'মেটিকেলি জাষ্ট লিংকটো লাগিব তোমাৰ
নেক্সট বেনিফিটস ইয়েস লিখিব পাৰা পইণ্টছ ইয়েস সাৰ্ভিস সেক্টৰ সকলোতকৈ ডাঙৰ এক্সপৰ্টাৰ হয় তিনিটা টাইপৰ সেক্টৰ থাকে প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী ইকনমিক্স ক্লাছত পঢ়াম এইবিলাক ঠিক আছে তিনিটা সেক্টৰ থাকিব প্ৰাইমেৰী তোমাৰ সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী টাৰ্চিয়াৰী মিনছ হ'ল তোমাৰ সাৰ্ভিস সেক্টৰ বাট ইণ্ডিয়া আমাৰ কি হৈছে সাৰ্ভিস সেক্টৰ বহুত এক্সিলেন্স কৰি আছে yes education is a service sector তো হেতু কাৰণ borderless education আমাৰ ইণ্ডিয়াৰ কাৰণে most benefited আছে because service sector আমি ইণ্ডিয়া ওয়াৰ্ল্ডৰ ভিতৰত সবতকৈ লাৰ্জেষ্ট সেক্টৰ আছে service sector তো বেনিফিট কি আছে increase access to education for all সকলোৱে কি পাব এডুকেশ্যন পাব লিংক কৰা কাৰ লগত সৰ্ব শিক্ষা অভিযান মিছন ঠিক আছে সৰ্ব শিক্ষা অভিযান মিছন লগে লগে লিংক কৰা পলিটিক 6 to 14 ইয়াৰ্ছৰ কাৰণে কি দিব ফান্ডামেন্টাল ৰাইট আছে ডিপিএছপিত আছে ফান্ডামেন্টাল ডিউটিত আছে আৰ্টিকল 51K কি আছে 6 to 14 তোমাৰ 6 to 14 ইয়াৰ্ছলৈকে এডুকেশ্যন দিব লাগিব 86 এমেন্ডমেন্ট 2003 সব বস্তু লিংক কৰা পলিটি ঠিক আছে পলিটি লিংক কৰা ইকনমি লিংক কৰা ফান্ডামেন্টাল ৰাইট ফান্ডামেন্টাল ডিউটি 51K নলেজ এডুকেশ্যন 6 to 14 হা 21 এটো আছে 6 to 14 ফান্ডামেন্টাল ৰাইটটো আছে ডিপিএছপিটো আছে ফান্ডামেন্টাল ডিউটিটো আছে এডুকেশ্যন সব বস্তু আৰ্টিকল মনত ৰাখিবা সব আৰ্টিকল লিংক কৰিবা এইবিলাকৰ লগত তো তুমি অকল ফান্ডামেন্টাল ৰাইট পঢ়ি আছা অকল পাৰ্টিকুলাৰ আৰ্টিকলটো পঢ়ি আছা এনেকুৱা নহয় এইবিলাক বস্তু লগত লিংক কৰাব লাগিব ন লিংক কৰিলে তোমাৰ ইউজ হ'ব তুমি গোটেই লছমান ৰাত্তা মাৰি থৈ দিছা 10 বাৰ পঢ়ি তুমি মেইনছত লিখিব পাৰা না আৰ্টিকল এটাও লাভ কি আছে ভাই তোমাৰ যোনটো এক্সামে বহি চাই আছে তোমাৰ মুখখন চিনি পাই পেলাই বহি নাচাই ন ঠিক আছে মুখখনটো দেখাই নাপায় ন ৰোল নম্বৰটোহে দেখা পাবা তোমাৰ তোমাক একো চিনি নাপায় ন তোমাক মাৰ্কছ কেনেকৈ দিব লিখিলেহে মাৰ্কছ দিব কোলাবৰেশ্যন কৰিব লাগিব ডাঙৰ ডাঙৰ তোমাৰ ইনষ্টিটিউশ্যন বিলাকৰ লগত ডেমক্ৰেটাইজেশ্যন অফ এডুকেশ্যন হ'ব এফৰ্ডেবল এণ্ড ফ্ৰী অনলাইন কোৰ্চেছ হ'ব এইবিলাক ৱৰ্ড ইউজ কৰিবা ডেমক্ৰেটাইজেশ্যন অফ এডুকেশ্যন ডেমক্ৰেটাইজেশ্যন অফ এডুকেশ্যন মিনছ কি পলিটিৰ ভাষাত ক'ব গ'লে সকলোৱে এডুকেশ্যন এক্সেছ কৰিব পাৰিব ঠিক আছে সকলোৱে এডুকেশ্যন এক্সেছ কৰাৰ লগত ইকনমিক এম্পাৱাৰমেণ্ট অট'মেটিকেলি বাঢ়িলে পভাৰ্টি অট'মেটিকেলি বাঢ়িলে জেণ্ডাৰ গেপ অট'মেটিকেলি কমিলে ঠিক আছে জেণ্ডাৰ গেপৰ লগতো তোমাক কানেক্ট কৰা সকলোবিলাক বস্তুৱে যিকোনো বস্তুৱে চব ইউনিভাৰ্চেল এডুকেশ্যন এক্সেছ পাব intercultural exchange and global exposure for student obviously আহে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰে আহে বহুতবিলাক ফৰেনৰ ষ্টুডেণ্ট আহে গভৰ্ণমেণ্টৰ এক্সেছ থাকে গুৱাহাটী ইউনিভাৰ্চিটি থাকে দিল্লী ইউনিভাৰ্চিটি আহে বহুতবিলাক ফৰেন ষ্টুডেণ্ট আহে পঢ়িবৰ কাৰণে আমাৰ ইণ্ডিয়ান ষ্টুডেণ্টটো বহুতবিলাক যায় ফৰেনত কিয় এইবিলাকৰ কাৰণে বৰ্ডাৰলেছ এডুকেশ্যনৰ কাৰণে ঠিক আছে তো এইবিলাক লিংক কৰিবা কণ্টেক্ট তোমাক একদম কানেক্টেড কৰিবা লাইফ লং লাৰ্নিং এণ্ড প্ৰফেচনেল ডেভেলপমেণ্ট অপৰচুনিটিজ চেলেঞ্জেছো বাধা কিছুমান আছে বিকজ অনলাইন কোৰ্চেছৰ টাইমত কোৱালিটি ক্ৰেডিবিলিটিৰ ওপৰত কুৱেশ্যন আহি যায় কি বা কোৱালিটি দি আছে কেনেকুৱা বা ক্ৰেডিবিলিটি দি আছে নেক্সট চালে তোমাৰ ডিজিটেল ডিভাইড মিনছ কি দুখীয়া মানুহখিনি তোমাৰ এক্সেছ কৰিব নোৱাৰে বিকজ অনলাইন এডুকেশ্যনৰ কাৰণে কি লাগিলে তোমাৰ স্মাৰ্টফোন লাগিলে বা তোমাৰ লেপটপ লাগিলে আৰু লগত লাগিলে তোমাৰ ইণ্টাৰনেট কানেকশ্যন এতিয়া আম্বানীয়ে নিজৰ জীয়েকৰ বিয়া পুতেকৰ বিয়া পাতি পেলাই যোনটো লেভেলত হাত বঢ়াইছে ৰেটটো বঢ়াইছে এক্সেছ কৰিব পাৰিব নেকি নোৱাৰে ন তো এইটো হ'ল তোমাৰ ডিজিটেল ডিভাইড মিনছ কি ধনীবিলাকেতো এক্সেছ কৰি আছে বাট হোৱাট এভাৰ দুখীয়াখিনিৰ তেওঁলোকৰ কি নাই হাতত স্মাৰ্টফোন নাই আৰু স্মাৰ্টফোন থাকিলেও কি নাই ইণ্টাৰনেট এক্সেছ নাই এতিয়াও ষ্টিল ডেড ইণ্ডিয়াত 5G আহিছে বা গাঁওবিলাকত যোৱা তুমি 2G নোপোৱা ৰিয়েলিটি ন এইটো ৰিয়েলিটি হয় বাট তোমাৰ যদি ইনফ্ৰাষ্ট্ৰাকচাৰে নাই তো ডিজিটেল ডিভাইড হৈ আছে ন কোৰ্চেছ দি লাভ নাই কোৰ্চেছ কাৰ কাৰণে দি আছা যোনটা ৰিচ পিপল তেওঁলোকেতো অবভিয়াছলি এক্সেছ কৰিব পাৰিবই ইণ্ডিয়াতে হওক বা বাহিৰতে হওক এক্সেছ অলৰেডি কৰি আছে তেওঁলোকে আমি এইবিলাক কৰি কাৰ কাৰণে দুখীয়া মানুহ কাৰণে বা দুখীয়া মানুহখিনিয়ে যদি নাপায় ফাৰ্ষ্ট তেওঁলোকৰ হাতত এফৰ্ডেবল কৰিব লাগিব ন আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব ইণ্টাৰনেট ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা ডিজিটেল ডিভাইডৰ যোনটো গেপ আছে সেই গেপটো আমি কমাব লাগিব অ'কে নেক্সট হ'ল ইণ্টাৰনেট এক্সেছ ফৰ অল এড্ৰেছিং কালচাৰেল বেৰিয়াৰ্ছ এণ্ড লেংগুৱেজ ডিফাৰেঞ্চেছ অবভিয়াছলি লেংগুৱেজ ডিফাৰেঞ্চৰ প্ৰব্লেম আছে তুমি চব ফ্ৰান্সৰ পৰা কিবা এটা কোৰ্চ পাৰ্চেছ কৰিছা ফ্ৰম ফ্ৰান্স লেংগুৱেজত আছে কি কৰিবা প্ৰব্লেম এটা হৈ যাব ন ৰাছিয়াৰ পৰা কিবা এটা কোৰ্চ পাৰ্চেছ কৰি বিচৰা চব ৰাছিয়ান লেংগুৱেজত আছে কি কৰিবা ট্ৰান্সলেট মাৰি থাকিব লাগিব তেতিয়া ঠিক আছে তো এইবিলাকৰ প্ৰব্লেম এটা আছে লেংগুৱেজ বেৰিয়াৰ আছে তোমাৰ কালচাৰেল বেৰিয়াৰ আছে বিকজ সকলো কালচাৰ বেলেগ বেলেগ কিন্তু ইণ্ডিয়ান কালচাৰ বেলেগ এছিয়ান কালচাৰ বেলেগ জাপানৰ কালচাৰ বেলেগ ৱেষ্টৰ ফালে কিন্তু আকৌ কালচাৰ বেলেগ আফ্ৰিকান ফালে আকৌ কালচাৰ বেলেগ তো এইবিলাকৰ কাহিনীবিলাক তোমাৰ চেলেঞ্জেছ নেক্সট এইখিনি মনত ৰাখিবা এই যোনখিনি পইণ্টছ ন তোমালোকে এডুকেশ্যন কিবা কুৱেশ্যন আহিলে এইবিলাক পইণ্টছ ৰেডিমেড ইউজ কৰিব পাৰিবা মেইনছত ঠিক আছে এডুকেশ্যন এনিথিং এলছ কুৱেশ্যন হওক ৰেডিমেড কিছুমান পইণ্টছ আছে মেইনছত ইউজ কৰিব পাৰিবা অকল বৰ্ডাৰলেছ এডুকেশ্যনতে নহয় এনিথিং এলছ এডুকেশ্যন কুৱেশ্যন আহক এবাৰ ইণ্ডিয়াই কি ইনিচিয়েটিভ লৈছে এইবিলাক কাম কৰাৰ কাৰণে অবভিয়াছলি শ্বাৰ নামৰ এটা পৰ্টেল আছে ফ্ৰী অনলাইন কোৰ্চ দিছে ইণ্ডিয়ান ইনষ্টিটিউশ্যন বিলাকক তাৰপিছত নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়া আছে য'ত ডিজিটেল মাধ্যমত বস্তুবিলাক আমি টেক্সট বুকবিলাক ল'ব পাৰোঁ যেনেকৈ NCERT আমি লগে লগে ফ্ৰীতে PDF হিচাপে ডাউনলোড কৰিব পাৰোঁ ঠিক আছে ষ্টাডি ইন ইণ্ডিয়া প্ৰগ্ৰেম আছে তোমাৰ এট্ৰাক্টিং ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টক যেনেকৈ কৈছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক IIT হওক বাহিৰৰ ষ্টুডেণ্টবিলাক পঢ়িবলৈ আহে আমাৰ ইয়াতে অ'কে নেক্সট কলাবৰেশ্যন উইথ ফৰেন ইউনিভাৰ্চিটিৰ লগত তেওঁলোকৰ লগত কলাবৰেশ্যন কৰিব আৰু MOCC প্লেটফৰ্ম এইটো আছিলে মিনিষ্ট্ৰি অফ চামথিং এণ্ড অফাৰিং ফ্ৰী অনলাইন কোৰ্চেছ তেওঁলোকে ফ্ৰী অনলাইন কোৰ্চেছ দিব অবভিয়াছলি আজিকালি IIT বিলাকো বহুত ফ্ৰী অনলাইন কোৰ্চেছ দি আছে
এইবিলাকৰ কাৰণে বৰ্ডাৰলেছ এডুকেশ্যন তো এই বৰ্ডাৰলেছ এডুকেশ্যন কুৱেশ্যনে আহক বা নৰ্মেল এডুকেশ্যন ৰিলেটেড কুৱেশ্যনে আহক ৰেডিমেড তোমালোকৰ গভৰ্ণমেণ্ট ষ্টেপ ইউজ কৰিবা আৰু গভৰ্ণমেণ্ট ষ্টেপ বেছিকে ইউজ কৰিবা কিয় ইম্পৰ্টেণ্ট হয় কিয় বিকজ এভৰি কুৱেশ্যন এনচাৰত না মেইনছত গভৰ্ণমেণ্ট ষ্টেপ লিখিব প্ৰায় লাগেই ইছ্যুজ যদি লিখা চেলেঞ্জেছ যদি লিখা ন তুমি একেলগে গভৰ্ণমেণ্ট ষ্টেপ লিখিব লাগেই মানে তো গভৰ্ণমেণ্ট ষ্টেপ লিখিব কিছুমানটো কুৱেশ্যন ডাইৰেক্ট লিখিব দিয়ে তাতো লিখিব লাগিবই আৰু ডাইৰেক্ট যদি কুৱেশ্যনটো মেনশ্যনো নাই তথাপি যদি তুমি লিখা এক্সট্ৰাকে তোমাক 2 মাৰ্ক বেছিকে দিব বিকজ সকলোৱে নিলিখে এইবিলাক বস্তু সকলোৰে মনত নাথাকে ন বেলেগে নিলিখে তুমি লিখি আছা মিনছ কি বেলেগতকৈ আগত আছা ঠিক আছে তুমি লিখি আছা বেলেগতকৈ আগত আছা তো এইবিলাক বস্তু ৰেডিমেড বস্তু দি আছো কিছুমান কণ্টেণ্ট ইউজ কৰিবা নেক্সট হাইলাইট তোমাৰ পূৰ্ণিমা দেৱী বৰ্মন জানাই চাগে হাৰ্গিলা এৱাৰ্ডৰ পাইছিলে তোমাৰ হুইটলি গ'ল্ড এৱাৰ্ড পাইছিলে তোমাৰ কনজাৰ্ভেশ্যন হয় তেওঁ কি আছিলে হাৰ্গিলা আৰ্মি বনাইছিলে তেওঁ হাৰ্গিলা কনজাৰ্ভেশ্যনৰ কাৰণে ঠিক আছে পূৰ্ণিমা দেৱী বৰ্মন নামে জানাই তো এপিএছচিৰ কাৰণে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় কুৱেশ্যন সুধি দিব পাৰে আৰু নেক্সট এইটো কাৰ লগত লিংক কৰা এইটো হ'ল তোমাৰ প্ৰিলিমছৰ টপিক ঠিক আছে মই ডিটেইলছত দিয়া নাই এইটো হ'ল তোমাৰ প্ৰিলিমছৰ টপিক লিংক কাৰ লগত কৰিবা কালি এটা নিউজ আছিলে হাৰ্গিলা যোনটো আছে তোমাৰ বাৰ্ডটো হাৰ্গিলাৰ বাৰ্ডটো তোমাৰ কমি কমি যাই আছে ঠিক আছে হাৰ্গিলা চৰাইটো কমি কমি যাই আছে এটা নাম্বাৰ 1 ৰিজন কি ডিক্লফিনেক এটা সাবষ্টেন্স আছে কেমিকেল যোনটো আমি কেটল বিলাকক দিও ঠিক আছে বাট সেই ডিক্লফিনেকটো কি হয় কেটলটো দিলো আমি আমাৰ যোনটো পোহনীয়া জীৱ জন্তু আছে তেওঁলোকক দিলো আমি ডিক্লফিনেক খোৱালো তেওঁলোক মৰি গ'ল তেওঁলোক মৰি যোৱাৰ পিছত সেই বস্তুটো কি হ'ব সেই বস্তু কোনে খাব সিহঁতে খাব ন হাৰ্গিলা বিলাকে খাব খালে ডিক্লফিনেক তেওঁলোকৰ ভিতৰত গৰ্ভৰ ভিতৰত ডেথ হৈ গ'ল ডিক্লফিনেক তেওঁলোকৰ কাৰণে হাৰ্মফুল হয় তো নতুনকে ৰিচাৰ্চ কালি আহিছিলে হিন্দুত তো ইম্পৰ্টেণ্ট হয় লিংক কৰা এইবিলাকৰ লগত যদি কিবা কোনো হাৰ্গিলা কনজাৰ্ভেশ্যনৰ ওপৰত কুৱেশ্যন আহি যায় যে কুৱেশ্যন আহিব পাৰে নেক্সট বাৰ মেইনছত ডাইৰেক্ট এইবিলাক চিম্পল কথা যে হাৰ্গিলা কমি কমি যাই আছে তাৰ কাৰণে কি কৰিব পাৰি এটা ষ্টেপ হ'ল এইটো পূৰ্ণিমা দেৱী বৰ্মনৰ কথা ডাইৰেক্ট লিখি থৈ আহা ডাইৰেক্ট ঠিক আছে যি পইণ্টছ তোমালোকে জানা এবাৰ পইণ্ট ভাবিবা আৰু চোৱা তুমি গুগল চাৰ্চ কৰি চোৱা যে হাৰ্গিলা কনজাৰ্ভেশ্যনৰ কাৰণে আৰু কিবা যদি ইণ্ডিয়া ইনিচিয়েটিভ লৈছে লগে লগে ইয়াতে নোটছত লিখি থৈ দিয়া একেলগত ঠিক আছে তো পূৰ্ণিমা দেৱী বৰ্মা এটা হৈ গ'ল অসমৰ ইনিচিয়েটিভ তো হাৰ্গিলা আৰ্মি বনাইছিলে এইবিলাক ছিঙি নিছে এইবিলাকে নেক্সট ৰেডিমেড কেইটামান কুৱেশ্যন দি আছো তো অলপমান ট্ৰাই কৰিবা লিখাৰ কাৰণে ঠিক আছে এই টপিকটোৰ ওপৰত ৰেডিমেড কুৱেশ্যন পিডিএফ মই পঠাই দিম তাৰ পৰা বিকজ লাষ্ট ইয়াৰ বহুতবিলাক ৰেডিমেড কুৱেশ্যন দিওঁতে ডাইৰেক্ট কমন পৰি গ'ল কিছুমান ঠিক আছে তেনেকৈ কমন কুৱেশ্যন পৰি যাব পাৰে তো এইবাৰতো ডাইৰেক্ট ৰেডিমেড ৱৰ্ডো চেঞ্জ কৰা নাই কেনেকৈ পৰি গ'ল কমন কিছুমান তো এইবিলাক কুৱেশ্যনে আহিব এইবিলাক টপিক কিয় কুৱেশ্যন এইবিলাক চোৱা ডিছকাছ দ্য ইম্পৰ্টেন্স অফ কমিউনিটি বেছড কনজাৰ্ভেশ্যন ইনিচিয়েটিভ ইন ইণ্ডিয়া কমিউনিটি বেছড কনজাৰ্ভেশ্যন মিনছ কি তেওঁলোকে একেলগত মিলি পেলাই কৰা কনজাৰ্ভেশ্যন ঠিক আছে এইটো হ'ল কমিউনিটি বেছড কনজাৰ্ভেশ্যন Next, how can women's participation be effectively integrated into wildlife conservation programs? কাক লিংক কৰিছো wildlife conservation women empowerment লিংক কৰিছো question হেনেকে বনাই দিছো আৰু question এনেকুৱা ধৰণৰ টাইপ most think beyond question অকল টপিকটো অকল কম্পাইল নহব যে পূৰ্ণিমা দেৱী বৰ্মন অকল এডিৰ কাৰণে নামটো মনত ৰাখি দিছো এনেকে নহয় এপিএসসিৰ কাৰণে পঢ়ি আছে যদি লিংক লগোৱা বস্তুবিলাক সেইকাৰণে ৰেডিমেড কুৱেশ্যন কেইটা দিছো কিয় যাতে আমাক ভাবিব পাৰা কুৱেশ্যন বিলাক কেনেকুৱা এটা লেভেলত আহে এনেকুৱা লেভেলত আহিব এপিএসসি সিসিৰ মেইনছৰ কুৱেশ্যনছ Analyze the challenges and opportunities for wetland conservation in India.